ৰাজ্যত এতিয়া সন্ত্ৰাসৰ এটা নাম বন্যহস্তী হৈ পৰিছে। উজনি নামনি সকলোতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে। নিৰুপায় বন বিভাগ ব্যৰ্থ হৈছে বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰিবলৈ। এইবাৰ খাদ্যৰ সন্ধানত ওলাই আহি বন্যহস্তীয়ে ভাঙিলে বিধৱা মহিলাৰ বাসগৃহ। গোৱালপাৰাৰ কৃষ্ণাইত ভাঙিলে বিধৱা মহিলাৰ বাসগৃহ। গোৱালপাৰা জিলাৰ কৃষ্ণাই খালপাৰাত নিশা এটা অকলশৰীয়া বন্যহস্তীয়ে খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰি এগৰাকী বিধৱা মহিলাৰ পকী গৃহ ভাঙি লণ্ডভণ্ড কৰে। লগতে ঘৰৰ ভিতৰত থকা সামগ্ৰীসমূহ ভাঙি চিঙি তহিলং কৰে। হাতী অহাৰ উমান পাই গৃহটোত থকা মহিলাগৰাকী সহ বোৱাৰী নাতি নাতিনী নিজৰ ঘৰ এৰি চুবুৰীয়াৰ গৃহত আশ্ৰয় লৈছিল। ফলত বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে। এটাই আছিল আগতে এবাৰ আহি গৈছে আৰু কালি এতিয়া এনেকৈ ৰাস্তা দি আহি ঘৰটো ভাঙাই দিলে। আমি খেদিছিলোঁ, মানুহ কম আছিল তেতিয়া। কি নাম ইয়াৰ নামটোতো বীৰহত ৰাভা। এটাই ভাঙিছে, হয় এটাই পকী ঘৰ। কেতিয়া আহিছিলে হাতী? হাতীটো আগতে এবাৰ আহিছিলে আৰু কালি 9টামান বাজিছে বোধহয়, 9:10 এনেকুৱা বাজিছে, এনেকুৱা টাইমত আহি গৈছে। আহি আৰু কোনো কথা নাই, এদিন সোমাই গ'ল। আমি ইফালৰ পৰা আহোঁতে হাতী ভাঙাই দিল তৎক্ষণাতে। খেদিছে আপোনালোকে? খেদিছিলোঁ, কিদাৰ কাৰণে ওলাই গ'লে দি আৰু মানুহকে খেদি আহে। 2বাৰ খেদি আহিছে তাতে। ঘৰ ভাঙা সময়ত মানুহ ভিতৰতে আছিল নেকি? মানুহ নাই, মানুহখিনি আগতে চাইড হ'ব পালে। কোৱাতে চাইড হৈ গ'ল। কোৱা লাগিলে তেওঁলোকে চাইড হ'ব লাগে। মাতিলোঁ না মানুহখিনি, সেই সময়তে চাইড হৈ গ'ল। গোৱালপাৰাৰ পৰা হীৰকজ্যোতি নাথৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।